বিজেপিৰ যিসকল পুৰণা কৰ্মকৰ্তা বহু দিন তেওঁলোকে কাম কৰিলে, কিন্তু এতিয়া বিজেপিয়ে যিহেতু আক্ৰান্ত কৰিলে, বিজেপিৰ আগ্ৰাসনৰ ফলত পুৰণা যিসকল বিজেপি কৰ্মকৰ্তা তেওঁলোকৰ তাত স্থিতি নোহোৱা হৈছে, তেওঁলোকৰ গুৰুত্ব নাইকিয়া হৈছে, সেই সকলো অহাৰ কাৰণে যোগাযোগ চলি আছে। গতিকে নতুনকে কোন যোগদান কৰিব, কি হ'ব, সেই সম্পৰ্কত আমি আপোনালোকক খুব সোনকালে জনাম। এই মাহৰ ভিতৰতে তেনেকুৱা ধৰণৰ কেইবাটাও কাৰ্যসূচী হ'ব। তাৰ পাছত ডিচেম্বৰৰ প্ৰথম সপ্তাহতো কেইবাটাও তেনেকুৱা যোগদানৰ কাৰ্যসূচী আছে। বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত পৰৱৰ্তী নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়। বিহাৰৰ সমস্যা, বিহাৰৰ জনগাঁথনি, তেওঁলোকৰ ৰাজনৈতিক যিটো ৰণকৌশল, তাৰ লগত অসমৰ জনগাঁথনি, ৰাজনৈতিক ইয়াৰ কূটকৌশল একো কথাই নিমিলে। গতিকে আমি সভাই দৃঢ়তাৰে মত পোষণ কৰোঁ যে বিহাৰৰ নিৰ্বাচনৰ ফলাফলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত তিল মানুহ প্ৰভাৱ পেলাব নোৱাৰে। আৰু পৰৱৰ্তী দিনসমূহত এইখন চৰকাৰৰ ব্যৰ্থতা, তেওঁলোকৰ ব্যাপক দুৰ্নীতি, চাৰিওফালে স্বজন তোষণৰ নীতি আৰু যি ধৰণে কৰ কাটলৰ বোজা জাপি দি অসমৰ সমাজত যি ধৰণে প্ৰভাৱ পেলাইছে, তাৰ বিৰুদ্ধে জনগণক ঐক্যবদ্ধ কৰি আগবাঢ়ি যাবৰ কাৰণে ঐক্যবদ্ধভাৱে পৰৱৰ্তী দিনসমূহত আগবাঢ়িম। তাৰ কাৰণে আমাৰ যিটো দল হিচাপে দায়িত্ব, সেই দায়িত্ব আমি পালন কৰি যাম। যিবোৰ জাতীয় ইছ্যুত তেওঁলোকে সমাধান কৰিম বুলি কৈ আজিলৈকে নকৰিলে, যোৱা 10 বছৰত, এতিয়া 10 বছৰ হ'বলৈ হৈছে, এই সময়ত যিমানবোৰ মিছা কথা ক'লে, মিছা কথাৰ ডছিয়াৰ প্ৰস্তুত কৰা হ'ব। আমাৰ নিজৰো মডেল, কেনেকৈ আমি আগবাঢ়িম, কোনবোৰ আমাৰ মূল কথা থাকিব, সেই মডেলবোৰ, যিবোৰ আমাৰ পৰৱৰ্তী দিনসমূহত কৰিবলগীয়া কাম কাজ, জাতীয় বিষয়সমূহ কেনেকৈ আগবঢ়াই লৈ যাম, সেই সম্পৰ্কত আমি পৰৱৰ্তী দিনসমূহত এটা ৰূপৰেখা নিৰ্ণয় কৰি আগবাঢ়ি যাম। আৰু জনগণৰ ওচৰলৈ গৈ বিজেপিৰ এই জনবিৰোধী নীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, এই সমগ্ৰ বিষয়বোৰ উদঙাই দেখুৱাই জনগণক অসম ৰক্ষা কৰিবৰ কাৰণে, নতুন অসম গঢ়িবৰ কাৰণে এক লক্ষ্য লৈ, উদ্দেশ্য লৈ আমি আগবাঢ়ি জনগণক এই ক্ষেত্ৰত সকলোকে চামিল কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। প্ৰাক্তন কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, ৰেল ৰাজ্য মন্ত্ৰী, 4 বাৰৰ সাংসদ, নগাঁও লোকসভা সমষ্টিৰ ৰাজেন গোহাঁই ডাঙৰীয়াক কাৰ্যকৰী সভাপতিৰ দায়িত্ব আমি অৰ্পণ কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতৰ দীঘলীয়া যিটো ৰাজনৈতিক অভিজ্ঞতা, সেই অভিজ্ঞতাই সাংগঠনিকভাৱে আৰু ৰাজনৈতিক কূটকৌশল ৰচনা কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। পৰৱৰ্তী দিনত আৰু বিভিন্ন যোগদানৰো বিভিন্ন ধৰণৰ আমাৰ খবৰ আহি আছে। কেৱল মাত্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে নহয়, বৰাক উপত্যকাতো যোগদানৰ কেইবাটাও কাৰ্যসূচী আছে। তাৰ পৰৱৰ্তী দিনসমূহত নামনি অসম, উজনি অসম, সকলো প্ৰান্ততে, বিশেষকৈ বিজেপিৰ যিসকল পুৰণা কৰ্মকৰ্তা বহু দিন তেওঁলোকে কাম কৰিলে, কিন্তু এতিয়া বিজেপিয়ে যিহেতু আক্ৰান্ত কৰিলে, বিজেপিৰ আগ্ৰাসনৰ ফলত এতিয়া পুৰণা যিসকল বিজেপি কৰ্মকৰ্তা তেওঁলোকৰ তাত স্থিতি নোহোৱা হৈছে, তেওঁলোকৰ গুৰুত্ব নাইকিয়া হৈছে, সেই সকলো অহাৰ সম্ভাৱনা আছে, অহাৰ কাৰণে যোগাযোগ চলি আছে। গতিকে নতুনকে কোন যোগদান কৰিব, কি হ'ব, সেই সম্পৰ্কত আমি আপোনালোকক খুব সোনকালে জনাম। এই মাহৰ ভিতৰতে তেনেকুৱা ধৰণৰ কেইবাটাও কাৰ্যসূচী হ'ব। তাৰ পাছত ডিচেম্বৰৰ প্ৰথম সপ্তাহতো কেইবাটাও তেনেকুৱা যোগদানৰ কাৰ্যসূচী আছে। পৰৱৰ্তী দিনসমূহত আমি আমাৰ দলৰ মজিয়াত সকলোকে লৈ কেনেকৈ আগবাঢ়িব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মূল সমস্যা, এইবোৰক কেনেকৈ আমি দলে আগবঢ়াই লৈ যাব পাৰোঁ, সেই ক্ষেত্ৰত আমি ব্যাপক চৰ্চা কৰিছোঁ, আলোচনা কৰিছোঁ।